যদি প্ৰকৃতপক্ষে সনাতনী আপুনি আজি জানি লওক 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ আসলতে কি আছে এই সমূহত আপুনি কেতিয়াবা জানিবলৈ চেষ্টা কৰিছেনে আমাৰ বেদ উপনিষদত কি কথা লিখা আছে 14 শাস্ত্ৰ 18 পুৰাণেই বা মানুহক কি জ্ঞানৰ সম্ভাৰ দি থৈ গৈছে যদিও বা মহাভাৰত ৰামায়ণত কি আছে আমি প্ৰায় সকলোৱে অলপ অচৰপ জানো অথবা গীতা ভাগৱতেনো আমাৰ মনুষ্যক কি জ্ঞান দি থৈ গৈছে সেয়াও কিছু হলেও আমি জানো কিন্তু বেদৰ কথা কিয় নাজানো বেদ উপনিষদে কি কৈ গৈছে থুলমূলকৈ হলেও জনাৰ প্ৰয়োজন আছে মহাসাগৰৰ উত্তৰ আৰু হিমালয়ৰ দক্ষিণত থকা ঠাইখিনিকেই ভাৰত বুলি কোৱা হয় আৰু ইয়াত থকা লোকসকল ভাৰতীৰ সন্তান বিষ্ণু পুৰাণত ভাৰত দেশৰ বৰ্ণনা এইদৰে কৰা হৈছে ভাৰতৰ আন এক নাম বেদভূমি এই ভাৰত জ্ঞানৰ বাবেও বিখ্যাত আছিল কিন্তু পৌৰাণিক জ্ঞানসমূহৰ বিষয়ে আজি আমি বহুত কথা নাজানো ক'বলৈ গ'লে বেদ সম্পৰ্কে আমাৰ জ্ঞান তেনেই সীমিত আমাৰ বহুতৰে ধাৰণা যে বেদ উপনিষদ কেৱল দেৱ-দেৱীৰ উপাসনা পদ্ধতিৰ বিষয়বস্তু পুৰাণসমূহত কেৱল ভগৱানৰ গুণগান জয়গান আপুনি আচৰিত হ'ব এই পৌৰাণিক গ্ৰন্থসমূহে কেৱল ধৰ্মৰ কথাই কোৱা নাছিল প্ৰাচীন ভাৰতত কিদৰে গণিত বিজ্ঞান জ্যোতিৰ্বিজ্ঞানৰ চৰ্চা হৈছিল সেই কথাও এই শাস্ত্ৰসমূহে কৈ গৈছে ইমান দিনে লৈ থকা নিজাববীয়া ধাৰণাটোৰ ভুলখিনি আঁতৰাই আপোনাৰ জ্ঞান গৰিমাত সত্যৰ পোহৰ আজি পৰিব আহক তেনেহলে কথাখিনি আৰম্ভ কৰোঁ বেদৰ তত্ত্ব বা সাৰ হৈছে উপনিষদ আৰু উপনিষদৰ তত্ত্ব হৈছে গীতা এতিয়া মূল কথালৈ আহোঁ প্ৰাচীন ভাৰতবৰ্ষত বা অতীতৰ ভাৰতবৰ্ষত জ্ঞান আহৰণৰ মাধ্যমক তিনিটা ভাগত বিভক্ত কৰা হৈছিল মন্দিৰত বা মন্দিৰৰ দেৱালত লিখা শিলালিপি হাতে লিখা গ্ৰন্থ আৰু গুৰু শিষ্য পৰম্পৰা ইয়াৰ ভিতৰত গুৰু শিষ্য পৰম্পৰাক সবাতোকৈ অধিক মহত্বপূৰ্ণ আৰু প্ৰাচীন বুলি কোৱা হয় বেদৰ শ্লোকসমূহ ভগৱানৰ মুখৰ বাণী এই বাণীসমূহ প্ৰথমে গুৰুৱে শিষ্যক কণ্ঠস্থ কৰিবলৈ শিকাইছিল বা মনত ৰাখিবলৈ শিকাইছিল লিখিত ৰূপ নাছিল আৰু শিষ্যয়ো পৰম্পৰাগতভাৱে পিছৰ প্ৰজন্মলৈ হস্তান্তৰ কৰিছিল শুনি স্মৰণ কৰা বাবেই বেদক কোৱা হয় শ্ৰুতি বুলি আপুনি যদি প্ৰাচীন জ্ঞান প্ৰণালীৰ সমগ্ৰ শাস্ত্ৰ সম্পৰ্কে অধ্যয়ন কৰে তেন্তে ইয়াত 6টা উপভাগ দেখিবলৈ পাব শ্ৰুতি স্মৃতি পুৰাণ ইতিহাস আগমম আৰু সিদ্ধান্তম বেদৰ কথা অলপ কলোৱেই সকলোতকৈ পুৰণি আৰু মহত্বপূৰ্ণ হৈছে শ্ৰুতিকেই বেদ বুলিও জনা যায় 4খন বেদ আছে বুলি আপুনি মই সকলোৱে জানো ইয়াৰ ভিতৰত আটাইতকৈ পুৰণি হৈছে ঋগবেদত মূলতঃ দেৱতা ব্ৰহ্মাণ্ড আৰু প্ৰকৃতিক পূজা কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে বা বিশেষভাৱে বৰ্ণনা কৰা হৈছে দ্বিতীয়খন হৈছে যজুৰ্বেদ য'ত প্ৰকৃতি আৰু ইয়াৰ অনুষ্ঠানসমূহৰ বৰ্ণনা আছে সামবেদত সংগীতৰ বিষয়ে বিৱৰণ দিয়াৰ লগতে দৈনিক জীৱন আৰু অনুষ্ঠানসমূহৰ দিশৰ নিৰ্দেশ আৰু শেষৰখন বেদ অৰ্থাৎ অথৰ্ববেদত পোৱা যায় অনুষ্ঠানসমূহৰ বিশেষ নিৰ্দেশ তদুপৰি বেদৰ শ্লোকত আৰু কি আছে বেদ ব্ৰহ্ম দেৱতা বিশ্ব জ্যোতিষ গণিত ৰসায়ন ঔষধি প্ৰকৃতি ভূগোল ধৰ্মীয় নীতি নিয়ম ইতিহাস সংস্কাৰ সামাজিক নীতি নিয়ম আদি অলেখ অজস্ৰ বিষয়বস্তু বা জ্ঞান এই বেদসমূহত থুপ খাই আছে প্ৰাৰম্ভিক অৱস্থাত বেদৰ কোনো ভাগ নাছিল পিছলৈ মহৰ্ষি দেৱায়নে বেদৰ বিষয়সমূহ ভাগ কৰি বেদক 4টা ভাগ কৰে যাক আমি ঋগবেদ যজুৰ্বেদ অথৰ্ববেদ আৰু সামবেদ বুলি জানো বেদক ভাগ বা বিভাজন কৰা বাবেই মহৰ্ষি কৃষ্ণ দেৱায়নৰ নাম বেদব্যাস হয় প্ৰতিখন বেদৰো আকৌ 4টাকৈ ভাগ সেইকেইটা হৈছে আৰণ্যক ব্ৰাহ্মণ সংহিতা আৰু উপনিষদ সংহিতা হৈছে বেদৰ মন্ত্ৰসমূহৰ সংগ্ৰহ আৰণ্যক হৈছে অনুষ্ঠানসমূহৰ বৰ্ণনা ব্ৰাহ্মণে বেদৰ মন্ত্ৰৰ মন্ত্ৰণা দিয়ে আৰু উপনিষদত বেদৰ মূল দৰ্শন উল্লেখ কৰা হৈছে আকৌ প্ৰতিখন বেদৰে আছে 6টাকৈ বেদাংগ সেইকেইটা হ'ল শিক্ষা ব্যাকৰণ ছন্দ নিৰুক্ত জ্যোতিষ আৰু কল্প বেদাংগৰ বিশেষ বৰ্ণনা আপোনাক পিছলৈ জনাম তাৰ পূৰ্বে খেলিমেলি লগাৰ পূৰ্বে আমাৰ 4 বেদত কি আছে সেই বিষয়ে অলপ বহলাই কৈ লৈছোঁ ঋগ শব্দটোৰ অৰ্থ হৈছে অৱস্থা আৰু জ্ঞান 10টা অধ্যায় বা মণ্ডল আছে ঋগবেদত য'ত 1028টা সূক্ত বা বেদমন্ত্ৰ আছে আৰু আছে 10,000তকৈও বেছি শ্লোক এই বেদ মন্ত্ৰসমূহৰ বেছিভাগেই বিভিন্ন দেৱ-দেৱীৰ আবাহনী মন্ত্ৰ আৰু শ্লোকসমূহত আছে বিভিন্ন দেৱস্তুতি আৰু দেৱলোকত দেৱতাৰ স্থিতি সম্পৰ্কে উল্লেখ ঋগবেদত অনুষ্ঠান পতাৰ বিধি দৈৱ আশীৰ্বাদ লাভ কৰা মন্ত্ৰ মহাজগত ঠিকেই চলি থকাৰ মন্ত্ৰ আৰু সমাজৰ সৰ্বস্তৰৰ প্ৰাণীৰ মংগল কামনাৰ বিষয়ে উল্লেখ আছে এইবাৰ কৈছোঁ আপোনাক যজুৰ্বেদৰ বিষয়ে যজুৰ্বেদ আকৌ যজ্ঞ সম্পৰ্কে যজ্ঞত ব্যৱহৃত মন্ত্ৰ সম্পৰ্কে বিশেষ উল্লেখ থকা বেদ যজুৰ্বেদৰ আকৌ 2টা ভাগ শুক্ল যজুৰ্বেদ আৰু কৃষ্ণ যজুৰ্বেদ এই 2 ভাগ বেদতেই বা 2টা শাখাতেই যজ্ঞৰ মন্ত্ৰ যজ্ঞবিধি সম্পৰ্কে উল্লেখ থকাৰ উপৰিও শুক্ল যজুৰ্বেদত আছে 40টা অধ্যায় আৰু কৃষ্ণ যজুৰ্বেদত আছে বিভিন্ন সংহিতা বা মন্ত্ৰ এতিয়া প্ৰশ্নটো হ'ল সামবেদত কি আছে সামবেদ আকৌ সাংগীতিক ক'ব গ'লে সামবেদ হৈছে ঋগবেদৰ শ্লোকসমূহৰ সাংগীতিক ৰূপ সামবেদত মন্ত্ৰোচ্চাৰণৰ কি সাংগীতিক লয় পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ পদ্ধতি আদি বিভিন্ন বিষয়ক লৈ
উল্লেখ আছে। সামবেদৰ আকৌ 7টা অধ্যায় আছে। বৈদিক ৰীতি নীতি পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত সামবেদৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ। আচলতে সামবেদে সংগীতৰ বিজ্ঞান আৰু মনোবিজ্ঞানকো সামৰি লৈছে। একেবাৰে শেষত অথৰ্ববেদ। অথৰ্ববেদত আছে 20টা কাণ্ড, য'ত ৰোগ নিৰাময়ৰ ঔষধি, প্ৰকৃতি, ৰহস্যবিদ্যা, অলৌকিক শক্তি, আয়ুৰ্বেদ আদি বিভিন্ন বিষয়ৰ বিধান আছে। জ্যোতিষবিদ্যা, দৰ্শন, পৰম্পৰা, সমৃদ্ধি, বিয়া, প্ৰেম আদি বিভিন্ন সামাজিক বিষয়ো সন্নিৱিষ্ট হৈ আছে অথৰ্ববেদত। বেদৰ পিছত এইবাৰ বেদাংগ। প্ৰতিখন বেদৰেই 6টাকৈ বেদাংগ আছে। সেই কথা আপোনাক পূৰ্বে ক'লোঁ যদিও আকৌ এবাৰ কৈছোঁ। সেই বেদাংগ কেইটা হৈছে শিক্ষা, ব্যাকৰণ, ছন্দ, নিৰুক্ত, জ্যোতিষ আৰু কল্প। সেইদৰে প্ৰতিখন বেদাংগ এটা বিশেষ বিষয়ৰ ওপৰত লিখা হৈছে। শিক্ষাত ধ্বনিৰ বিষয়ে উল্লেখ আছে। সংস্কৃতত লিখা বেদৰ মন্ত্ৰসমূহৰ উচ্চাৰণ কিদৰে কৰিব লাগে সেই বিষয়ে কোৱা হৈছে। ব্যাকৰণ হৈছে যিকোনো এটা ভাষাৰ মূল আধাৰ। বেদৰ মন্ত্ৰ নিৰ্মাণত এই ব্যাকৰণৰ বিশেষ ভূমিকা আছে। ছন্দ হৈছে আপুনি যেতিয়া বেদৰ মন্ত্ৰ পাঠ কৰে বা শুনে গম পাব যে মন্ত্ৰসমূহ এক বিশেষ ধৰণত কোৱা হয়, আৰু এই ছন্দ দায়বদ্ধ শৈলীৰ গুৰুত্ব অপৰিসীম। নিৰুক্ত হৈছে শব্দশৈলী। শব্দৰ নিৰ্মাণ আৰু শব্দৰ ব্যৱহাৰৰ বিষয়ে ইয়াত উল্লেখ আছে। জ্যোতিষৰ গুৰুত্বৰ বিষয়ে আপোনাক নিশ্চয় কোৱাৰ প্ৰয়োজন নাই, কিন্তু আমাৰ ভাৰতবৰ্ষৰ অৱদান গণিতৰ ক্ষেত্ৰত বহু বেছি। আচলতে জ্যোতিষেই হৈছে প্ৰাচীন গণিত শাস্ত্ৰৰ মূল আধাৰ। এলজেব্ৰা, ট্ৰিকোনোমেট্ৰি, জ্যামিতি আদি বহুতৰেই ভেটি হৈছে জ্যোতিষ। কল্প হৈছে পৰম্পৰাৰ অধ্যয়ন। পূজা, যজ্ঞ বা অন্য বৈদিক অনুষ্ঠান কৰিবলৈ প্ৰয়োজনীয় ৰীতি নীতিৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে। এই বেদাংগসমূহে বেদৰ বিশেষতা সম্পৰ্কে আমাক অৱগত কৰে। আনহাতে সনাতন ধৰ্মত 4খন উপবেদো আছে। সেইকেইখন হ'ল আয়ুৰ্বেদ, গন্ধৰ্ববেদ, ধনুৰ্বেদ আৰু অৰ্থশাস্ত্ৰ। আয়ুৰ্বেদত স্বাস্থ্য আৰু চিকিৎসা সম্পৰ্কে উল্লেখ কৰা হৈছে। ধনুৰ্বেদৰ পৰা অস্ত্ৰ, যুদ্ধৰ নীতি আৰু নৈতিকতা সম্পৰ্কে কিছু কথা জানিব পাৰি। গন্ধৰ্ববেদ সংগীত, কলা আৰু নৃত্যৰ জ্ঞান। আনহাতে অৰ্থশাস্ত্ৰত বাণিজ্য, ৰাজনীতি, লোকপ্ৰশাসন সম্পৰ্কেও বিস্তৃত বৰ্ণনা আছে। এয়া হৈছে বৈদিক জ্ঞান প্ৰণালীৰ সমগ্ৰ দৃষ্টিকোণ, যাক আমি শ্ৰুতি বুলিও কওঁ। এইবাৰ আহিছোঁ স্মৃতি কাক কয়। স্মৃতি হৈছে ঋষিসকলে অতীজত লিখি থৈ যোৱা বিভিন্ন বিষয়ৰ গ্ৰন্থৰ সংগ্ৰহ। শ্ৰুতিৰ ব্যৱহাৰিক বৰ্ণনা স্মৃতিৰ দ্বাৰা ঋষিসকলে কৰা দেখিবলৈ পোৱা যায়। শ্ৰুতিৰ ব্যৱহাৰেৰে ঋষিসকলে লিখি থৈ যোৱা 18খন স্মৃতি পোৱা যায়। সেই স্মৃতিকেইখন হৈছে অত্ৰি স্মৃতি, বিষ্ণু স্মৃতি, হৰিতা স্মৃতি, ঔষনাশী স্মৃতি, অংগীৰস স্মৃতি, য়ম স্মৃতি, অপস্তম্ভ স্মৃতি, সমৱৰ্ত স্মৃতি, কাত্যায়ন স্মৃতি, বৃহস্পতি স্মৃতি, পৰাশৰ স্মৃতি, ব্যাস স্মৃতি, শংখ স্মৃতি, লিখিত স্মৃতি, দক্ষ স্মৃতি, গৌতম স্মৃতি, স্তূপত স্মৃতি আৰু বশিষ্ঠ স্মৃতি। শ্ৰুতি আৰু স্মৃতিৰ পিছত এইবাৰ ক'বলৈ লৈছোঁ পুৰাণৰ বিষয়ে। পুৰাণ হৈছে ঐতিহাসিক বৰ্ণনাৰ একোখন গ্ৰন্থ। শ্ৰীমদ ভাগৱত গীতা অনুসৰি একোখন পুৰাণত 10টা গুণ থাকিব লাগে। ব্ৰহ্মাণ্ড আৰু জীৱৰ উৎপত্তি, সময়, অৱধি, ইতিহাস, বংশ এইবোৰ লৈ 10টা বিশেষ বৰ্ণনা থকা ঐতিহাসিক গ্ৰন্থ। সনাতন ধৰ্মত 18খন পুৰাণ আছে, আৰু এই আটাইকেইখন পুৰাণ মহৰ্ষি বেদব্যাসেই লিখি থৈ গৈছে। সেইকেইখন হৈছে মাৰ্কণ্ডেয় পুৰাণ, মৎস্য পুৰাণ, ভাগৱত পুৰাণ, ভৱিষ্য পুৰাণ, ব্ৰহ্মাণ্ড পুৰাণ, ব্ৰহ্মা পুৰাণ, ব্ৰহ্মবৈবৰ্ত পুৰাণ, বিষ্ণু পুৰাণ, বৰাহ পুৰাণ, বামন পুৰাণ, বায়ু পুৰাণ, অগ্নি পুৰাণ, নাৰদ পুৰাণ, পদ্ম পুৰাণ, লিংগ পুৰাণ, গৰুড় পুৰাণ, কুৰ্ম পুৰাণ আৰু স্কন্দ পুৰাণ। এই পুৰাণসমূহত থকা বৰ্ণনা অতিকে গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে অগ্নি পুৰাণত প্ৰাচীন যুদ্ধৰ ৰণনীতি সম্পৰ্কে উল্লেখ আছে। এইবাৰ আহিছোঁ ইতিহাসলৈ। ইতিহাস হৈছে এটা সংস্কৃত শব্দ, যাৰ অৰ্থ হৈছে এনেকৈয়ে সংঘটিত হৈছিল বা এনেকৈয়ে ঘটিছিল। পুৰাণ আৰু ইতিহাসৰ মাজৰ পাৰ্থক্যটো হ'ল ইতিহাস সৰল, পোনপটীয়া আৰু সঠিক, কিন্তু পুৰাণত দাৰ্শনিক তত্ত্বৰে ভৰপূৰ কিছু জ্ঞান আছে। ৰামায়ণ আৰু মহাভাৰত এই দুয়োখন গ্ৰন্থকেই ভাৰতত ইতিহাস বুলি মানি লোৱা হয়। আনহাতে সবাতোকৈ মহত্বপূৰ্ণ গ্ৰন্থ শ্ৰীমদ ভাগৱত গীতা হৈছে মহাভাৰতৰেই এটা অংশ। তাৰ পিছত আগম আৰু আগম শাস্ত্ৰ সন্দৰ্ভতো কিছু কথা আপোনাক ক'ব লাগিব। আমাৰ দেশ ভাৰতবৰ্ষত থকা বহু হাজাৰ বছৰ পুৰণি মন্দিৰসমূহৰ বিষয়ে আপুনি জানেই। এই মন্দিৰৰ বিভিন্ন নিৰ্মাণশৈলী, তাত থকা বিভিন্ন ধৰণৰ মূৰ্তি বা মন্দিৰৰ আয়োজন কি ধৰণে কৰিব লাগে, এই সকলোবোৰ উল্লেখ আছে আগম শাস্ত্ৰত। আগম শাস্ত্ৰই মন্দিৰৰ বাস্তৱ আৰু আধ্যাত্মিকতাৰ বিৱৰণ দিয়ে। পুৰণি সকলো মন্দিৰৰ নিৰ্মাণ আগম শাস্ত্ৰ অনুসৰিয়ে কৰা হৈছিল। ভাৰতৰ প্ৰাচীন মন্দিৰ মুখ্যতঃ 77টা শক্তি আগম, 28টা শিৱ আগম আৰু 108টা বিষ্ণু আগমৰ দ্বাৰা শাসিত।
ইয়াৰ পিছত ক'ব খুজিছোঁ সিদ্ধান্তৰ কথা। সিদ্ধান্ত হৈছে ঋষিসকলে বিজ্ঞানসন্মতভাৱে বিভিন্ন বিষয়ত লিখি যোৱা গ্ৰন্থ। কেৱল গণিত আৰু জ্যোতিষশাস্ত্ৰৰ ক্ষেত্ৰতেই 18টা সিদ্ধান্ত আছে। সেই সিদ্ধান্তকেইটা হৈছে সূৰ্য সিদ্ধান্ত, পিতামহ সিদ্ধান্ত, ব্যাস সিদ্ধান্ত, বশিষ্ঠ সিদ্ধান্ত, অত্ৰি সিদ্ধান্ত, পৰাশৰ সিদ্ধান্ত, কাশ্যপ সিদ্ধান্ত, গাৰ্গ সিদ্ধান্ত, মৰিচি সিদ্ধান্ত, নাৰদ সিদ্ধান্ত, মনু সিদ্ধান্ত, অংগিৰস সিদ্ধান্ত, লমক সিদ্ধান্ত, পৌলক সিদ্ধান্ত, শ্ৰাৱণ সিদ্ধান্ত, যৌৱন সিদ্ধান্ত, ভৃগু সিদ্ধান্ত আৰু শৌনক সিদ্ধান্ত। এই সিদ্ধান্তই ভাৰতৰ পুৰণি ভূগোল আৰু গণিত শাস্ত্ৰৰ জ্ঞান দিয়ে। আৰ্যভট্ট অৰ্থশাস্ত্ৰ, চৰক সংহিতা, পঞ্চ সিদ্ধান্তকে ধৰি বিভিন্ন বিষয়ত সিদ্ধান্ত উপলব্ধ। আৰ্যভট্টই তেওঁৰ ভূগোল বিষয়ক গ্ৰন্থত গতিবেগৰ বিষয়ে লিখি থৈ গৈছে, কিন্তু পৃথিৱীবাসীয়ে এই গতিবেগৰ কথা গেলিলিঅ'ৰ গ্ৰন্থৰ পৰাহে জানিব পাৰে। যিটো আৱিষ্কাৰ আৰ্যভট্টই গেলিলিঅ'তকৈ 11,000 বছৰ পূৰ্বেই কৰিছিল বুলি আজিও কোৱা হয়। এনে কিছুমান কথা আছে যাৰ আধাৰত প্ৰাচীন ভাৰতক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। গুণে মানে জ্ঞানে সকলো পিনৰ পৰাই চহকী আছিল আমাৰ প্ৰাচীন ভাৰতবৰ্ষ। সনাতনী সভ্যতা সংস্কৃতি বিষয়ক এই কথাখিনি আমি আজি বিভিন্ন উৎসৰ সহায়ত আপোনাৰ সন্মুখত তুলি ধৰিলোঁ। আৰু পিছলৈ এনেবোৰ কথা ক'বলৈ আপোনাক চেষ্টা কৰিম যদিহে আপুনি কমেণ্ট কৰি জনায় এই বিষয়সমূহত আৰু কি আলোকপাত কৰিবলগীয়া আছে। আপোনাৰ মতামত জনাব, আগ্ৰহেৰে বাট চাই ৰ'ম। তেতিয়ালৈকে ভালে থাকিব, কুশলে থাকিব, ভাল ভাল কথা চিন্তা কৰিব, ভাল ভাল কথা শুনিব, ভাল ভাল কথা চাব। ভালে থাকিব সদায়।